অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া। হয়, আপোনালোকে নিশ্চয় শুনা পালে। আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় পোৱা নাই, আপোনালোকে কিন্তু অৰুণোদয় আঁচনি টকা লাভ কৰিব। তাৰ বাবে আপোনালোকে এটা সৰু কাম কৰিব লাগিব, আৰু কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব সবিশেষ দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চালে নিশ্চয় ধুনীয়াকৈ বুজি পাব। তো ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব, লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। চ' যদি আপোনালোকে অৰুণোদয় পোৱা নাই তেনেক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, অৰুণোদয় যে পোৱা নাই তাৰ বাবে আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কি কৰিব লাগিব, এখন এপ্লিকেশ্যন পঠাব লাগিব। আৰু এপ্লিকেশ্যনটো অনলাইন যোগেতে পঠাব পাৰিব বা অনলাইনতে আপোনালোকে ছাবমিট কৰিব পাৰিব। কেনেকৈ কৰিব পাৰিব বা কেনেকৈ আপোনালোকে এপ্লিকেশ্যনটো লিখিব লাগিব, সকলো বিষয়বস্তু এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চালে ধুনীয়াকৈ বুজি পাব। যেনে আপোনালোকে যদি ইতিমধ্যে অৰুণোদয় আঁচনিৰ জৰিয়তে 9,000 টকা পাইছে, তেনেক্ষেত্ৰত আপোনালোকৰ বাবে ভালে। আপোনালোকে পোৱা বুলি কমেণ্ট কৰিব, এজৱেল। আৰু যদি পোৱা নাই তেনেক্ষেত্ৰত ন বুলি কমেণ্ট কৰিবলৈ পাহৰি নাযাব, ঠিক আছে। কিয়নো আপোনালোকৰ ছাৰ্ভাৰৰ ওপৰত মই ভিডিঅ'সমূহ লৈ আহি থাকোঁ। তো এতিয়া মূল বিষয়বস্তুলৈ আগবাঢ়িছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই তেনেক্ষেত্ৰত আপোনালোকে ইয়াৰ বাবে কেনেকৈ এপ্লিকেশ্যন কৰিব। চ' অনলাইন যোগে এপ্লিকেশ্যন ছাবমিট কৰাৰ বাবে আপোনালোকে জাষ্ট কি কৰিব লাগিব, এই যিটো চাৰ্চ অপশ্যন আছে, চাৰ্চ অপশ্যনত যাব আৰু ইয়াতে আপোনালোকে চাৰ্চ কৰিব CMO আছাম। দেখি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো ৱেবছাইট দেখিবলৈ পাইছে, চিফ মিনিষ্টাৰ অফ আছাম, আপোনালোকে এই ৱেবছাইটৰ ওপৰত ক্লিক কৰিব। অ'কে, আপোনালোকে এই ৱেবছাইটৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ৱেবছাইটটো অ'পেন হ'ব। ইয়াতে দেখিবলৈ পাইছে ৱেলকাম টু চিফ মিনিষ্টাৰ পৰ্টেল, আপোনালোকে দেখিবলৈ পাইছে। এতিয়া আপোনালোকে যেতিয়া স্ক্ৰল ডাউন হৈ আহিব, স্ক্ৰল ডাউন হৈ আহিলে ইয়াতে এটা অপশ্যন দেখিবলৈ পাব, ৰাইট টু চিফ মিনিষ্টাৰ চিটিজেন ৰাইট, এনেকুৱাকৈ আহিছে। আপোনালোকৰ যিকোনো প্ৰব্লেমৰ বাবে আপোনালোকে ইয়াৰ পৰা মুখ্যমন্ত্ৰীলৈ কি কৰিব পাৰিব, আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। তো তাৰ বাবে আপোনালোকে যিটো এৰো অপশ্যন আছে, এই এৰো অপশ্যনত কিন্তু ক্লিক কৰিব লাগিব। অ'কে, এৰো অপশ্যনত যেতিয়া ক্লিক কৰিব, ইয়াতে আপোনালোকৰ বহুতকেইটা অপশ্যন আছে। ইয়াতে দেখিবলৈ পাইছে ৰাইট টু CM। এতিয়া চাওক, প্ৰথমতে দেখিবলৈ পাইছে কল আছ, আপোনালোকে এই নাম্বাৰত কল কৰিব পাৰিব, আপোনালোকে এই নাম্বাৰত ফেক্স কৰিব পাৰিব, দেন আপোনালোকে মেইল কৰিব পাৰিব, আৰু এনেকুৱাকৈ বহুতো অপশ্যন আছে। তো আপোনালোকে ইয়াতে কি কৰিব লাগিব, স্ক্ৰল ডাউন হৈ আহিব লাগিব। স্ক্ৰল ডাউন হৈ আহি আপোনালোকে এটা অপশ্যন পাব, সেইটো হ'ল ৰাইট টু CM। আপোনালোকে যিটো ৰাইট টু CM দেখিবলৈ পাইছে, ইয়াতে আপোনালোকৰ সকলো কাম। তো প্ৰথমতে আপোনাৰ নাম দিব, ইয়াতে ইমেইল দিব, ইয়াতে মোবাইল নাম্বাৰ দিব, আৰু ইয়াতে চাওক আপোনালোকে লেটাৰ টু চিফ মিনিষ্টাৰ, আপোনালোকে মুখ্যমন্ত্ৰীজনলৈ কি পঠাব বিচাৰিছে সেয়া কিন্তু আপোনালোকে ইয়াতে কি কৰিব লাগিব, এণ্টাৰ কৰিব লাগিব। লগতে ইয়াতে চাওক আপোনালোকে কিন্তু কি কৰিব পাৰিব, আপলোড ডকুমেণ্টছ যিটো দেখিবলৈ পাইছে, ইয়াতে আপোনালোকৰ ডকুমেণ্টছসমূহ আপলোড কৰিব পাৰিব। এতিয়া ডকুমেণ্টছৰ ভিতৰত আপোনালোকে কি আপলোড কৰিব, যিহেতু আপুনি অৰুণোদয় আঁচনিৰ বাবে কৰি আছে, তেনেক্ষেত্ৰত আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID আৰু বেংক পাছবুক, এই তিনিটা ডকুমেণ্টছ আপোনালোকে PDF বনাই ল'ব। অ'কে, তো মই আপোনালোকক আকৌ এবাৰ জনাই দিছোঁ, আপোনালোকৰ ৰেচন কাৰ্ড, ভোটাৰ ID, আধাৰ কাৰ্ড আৰু বেংক পাছবুক, এই চাৰিটা ডকুমেণ্টছ আপোনালোকে PDF বনাব, ঠিক আছে। PDF বনাই আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। চ'ৰ্চ ফাইল অপশ্যনত ক্লিক কৰি আপোনালোকে আপলোড কৰিব লাগিব। এতিয়া ৰাইট টু লেটাৰ যিটো অপশ্যন দেখিবলৈ হৈছে, ইয়াতে আপোনালোকে কি কৰিব, লগতে আৰু এটা কাম কৰিব লাগিব, এপ্লিকেশ্যন যিটো, সেই এপ্লিকেশ্যনটো মই অলৰেডি লিখি ৰাখিছোঁ, সেই এপ্লিকেশ্যনটো কিন্তু ইয়াতে এটাচ কৰিব লাগিব। তো কেনেকৈ এটাচ কৰিব সেয়া মই দেখুৱাই আছোঁ। তো ইয়াতে চাওক, তাৰপিছত ইয়াতে লেটাৰ টু চিফ মিনিষ্টাৰ, ইয়াতে আপোনালোকে কি লিখিব সেয়া মই আপোনালোকক বুজাই দি আছোঁ। এতিয়া আপোনালোকে মুখ্যমন্ত্ৰীজনলৈ আপোনালোকৰ কি লিখিব লাগিব, আপোনাৰ বিষয় কি, সেয়া কিন্তু আপোনালোকে লিখিব লাগিব। আৰু লিখাৰ যিকোনো ধৰণ থাকে যিকোনো বিষয়ৰ ওপৰত, তো কেনেকৈ লিখিব সেইটো মই অলৰেডি লিখি ৰাখিছোঁ। মই ইয়াতে আপোনালোকক বুজাই দিলে আপোনালোকে ধুনীয়াকৈ বুজি পাব। জাষ্ট আপোনালোকে কিছুমান ডিটেইলছ ইয়াতে চেঞ্জ কৰিব লাগিব আপোনালোকৰ নিজৰ বাবে, আৰু বাকী ডিটেইলছ চেঞ্জ থাকিব। ইয়াতে চাওক, মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ, দিছপুৰ, গুৱাহাটী, আপোনালোকে দেখিবলৈ আছে, বিষয় অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদানৰ বাবে আবেদন। এতিয়া চাওক, মাননীয় মহোদয়, ইয়াতে বিনম্ৰ নিবেদন, এই যে মই, আপোনাৰ এই যিটো মই আছে ডেছত আপোনাৰ নাম আহিব। আপোনাৰ নামৰ পিছত ইয়াতে চাওক গাঁও দেখিবলৈ পাইছে, গাঁও আপোনালোকে দিব লাগিব। মানে এইসমূহ কিন্তু আপোনালোকে এডিট কৰি নিজৰ ডিটেইলছসমূহ নিজে এড কৰিব লাগিব, ঠিক আছে। মই আপোনালোকৰ সকলোৱে যাতে কৰিব পাৰে, যাৰ বাবে আপুনি যিকোনো ডিষ্ট্ৰিক্টৰ পৰা যদি ভিডিঅ'টো চাই আছে, আপোনালোকে এই ডিটেইলছটো আপোনালোকে সম্পূৰ্ণ কৰি আপোনালোকে ইয়াতে দিব পাৰিব। এতিয়া এই লিখাখিনি ক'ত পাব সেইটো মই অলপ পিছত জনাই দি আছোঁ। তো প্ৰথমতে আপোনাৰ নাম দিলে, তাৰপিছত ইয়াতে চাওক গাঁও, আপোনালোকৰ গাঁৱৰ নাম দিব, ডাকঘৰ অৰ্থাৎ আপোনালোকৰ পোষ্ট অফিচৰ নামটো দিব লাগিব, তাৰপিছত থানা, তাৰপিছত আহি গ'ল জিলা, ঠিক আছে। তো এই ডিটেইলছসমূহ দিয়াৰ পিছত ইয়াতে কিন্তু ধুনীয়াকৈ উল্লেখ কৰা হৈছে যে আপুনি এইখন জিলাৰ বা এইখন স্থানৰ এজন বাসিন্দা হয়, আৰু আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, আৰু আপুনি এজন দৰিদ্ৰ পৰিয়ালৰ পৰা বিলং কৰে, গতিকে আপোনাৰ অৰুণোদয় আঁচনিটো খুবেই প্ৰয়োজন। তাৰপিছত ইয়াতে আপোনালোকৰ স্বাক্ষৰ, অৰ্থাৎ আপোনাৰ
সহি দিব লাগিব আপোনাৰ নাম দিব মোবাইল নাম্বাৰ আৰু কোনটো ৰেডিঅ'ত আপোনালোকে ছাবমিট কৰিছে এই ডিটেইলছসমূহ আপোনালোকে ইয়াতে এড কৰিব লাগিব এতিয়া কথা হ'ল আপোনালোকে যেটো দেখিব লৈছে ফাৰ্ষ্ট অফ অল আপোনালোকে কি কৰিব লাগিব এইটো এটা আপোনালোকে PDF বনাই প্ৰিন্ট আউট কৰি ল'ব ওকে তো PDF বনাই প্ৰিন্ট আউট কৰাৰ পিছত আপোনাৰ নাম এইসমূহত আপোনালোকে আগতে কাৰেকশ্যন কৰিব পাৰিব বা আপোনালোকে প্ৰিন্ট আউট কৰি আপোনালোকে লিখিব পাৰিব ওকে দেন আপোনালোকে তলত আপোনাৰ সিগনেচাৰটো কৰিব লাগিব যাৰ বাবে আপোনালোকে প্ৰিন্ট আউট কৰিব লাগিব ওকে তো নাম মোবাইল নাম্বাৰ আৰু তালুকে আপোনালোকে দিব লাগিব তাৰ পিছত আপোনালোকৰ যিকেইটা ডকুমেন্টছৰ কথা মই আগতে কৈছো যেনেকৈ আপোনাৰ ৰেশন কাৰ্ড থাকিব লাগিব আধাৰ কাৰ্ড ভোটাৰ আইডি আৰু বেংক পাছবুক এই চাৰিটা ডকুমেন্টছৰ লগত এইখন আপোনালোকে PDF বনাই ল'ব ওকে তো PDF বনাই আপোনালোকে ডকুমেন্টছত আপলোড কৰিব লাগিব লগতে আপোনালোকে এই ডিটেইলছ যিসমূহ আপোনালোকক দিছো এটো আপোনালোকে কপি কৰি হেমে এডিট কৰি আপোনাৰ ডিটেইলছসমূহ দিব আৰু ৰাইট টু লেটাৰ যেটো অপচন আছে সেই অপচনত আপোনালোকে হেমে সাবমিট কৰি দিব তো এটা কথা আপোনালোকে এই যিখন লিখনি আপোনালোকে নিজে লিখিব পাৰে অথবা মই আপোনালোকৰ সুবিধাতে কি কৰিছো মোৰ টেলিগ্ৰাম চেনেল আৰু মোৰ হোৱাটছআপ চেনেলত এই লিখনিটো দি ৰাখিম আপোনালোকে জাস্ট তাৰ পৰা কি কৰিব কপি কৰি আপোনাৰ মোবাইলত এডিট কৰি ল'ব পাৰিব অথবা আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব পাৰিব যিকোনো প্ৰকাৰে আপোনালোকে এই লিখনিখিনি প্ৰিন্ট আউট কৰিব আৰু আপোনালোকে এডিট কৰি আপোনাৰ নিচিনাকৈ অৰ্থাৎ আপোনাৰ নাম ঠিকনা যেটো দিব লাগিব আপুনি যাৰ বাবে এপ্লিকেশনটো লিখিছে হেজনৰ ডিটেইলছ ইয়াতে আপোনালোকে ভৰাব লাগিব ওকে তো এই ডিটেইলছসমূহ দিয়াৰ পিছত আপোনালোকে PDF টো বনাই ল'ব বাকি এতিয়া প্ৰসেছটো মই আপোনালোকক দেখুৱাই আছো এতিয়া আপোনালোকে কি কৰিব লাগিব তো ফাৰ্ষ্ট আপোনালোকৰ ষ্টেপটো মই দেখুৱালো এতিয়া দ্বিতীয় ষ্টেপটো জানিব হ'লে তৃতীয় ষ্টেপত আপোনালোকে কি কৰিব হে মই আপোনালোকক বুজাই দিম এতিয়া আপোনালোকে যেটো লেটাৰটো লিখিছে আপোনাৰ নিচিনাকৈ লিখিব প্ৰিন্ট আউট কৰি ল'ব আৰু এটা চাওক আপোনালোকে এই লেটাৰটো ইয়াতে কি কৰিব লাগিব যিখন লেটাৰ মই লিখি দিছো আপোনালোকে সেই লেটাৰটো কিন্তু ইয়াতে লিখিব লাগিব তলৰ বাকচত ওকে বাকি ডকুমেন্টসমূহ ইয়াতে আপোনাৰ দিব লাগিব যিসমূহ ডিটেইলছ আপোনালোকৰ দিব লগা আছে দিব ইমেইলটো দিব ইয়াতে আপোনালোকৰ ফোন নম্বৰটো দিব লাগিব আপোনালোকে ফোন নম্বৰটো দি দিব ডিটেইলছসমূহ দিয়াৰ পিছত আপোনালোকে ইয়াতে PDF টো আপলোড কৰি দিব আৰু যদি আপোনালোকে লেটাৰটো ইয়াতে লিখিবলৈ প্ৰবলেম পায় জাস্ট আপোনালোকে নিলিখিলেও হ'ব আপোনালোকে যিখন কি PDF বনাইছে সেই PDF টো ইয়াতে আপলোড কৰিব লাগিব ওকে মই কিন্তু মোৰ নাম তাৰ পিছত ইয়াতে আপোনালোকৰ ইমেইল দিব লাগিব মোবাইল নাম্বাৰ আৰু ইয়াতে ডকুমেন্টছত সোর্স ফাইল অপশনত ক্লিক কৰি আপোনালোকে ডকুমেন্টসমূহ আপলোড কৰি দিব ওকে মই ইয়াতে ডিটেইলছসমূহ আপোনালোকক বুজাই দিয়াৰ কাৰণে আপলোড কৰি দিছো এতিয়া তলত যেটো আপোনালোকে দেখিবলৈ হৈছে বাকচ ইয়াতে ৰাইট টু লেটাৰছ এই অপশনত ৰাইট টু লেটাৰ অপশনত যিখিনি মই লিখি দিছো সেইখিনি আপোনালোকে লিখিব পাৰে অথবা মই ইংলিছত আপোনালোকে ইংলিছতে লিখিব পাৰে অথবা আপোনালোকে যদি বিচাৰে এইখন বাকচ আপোনালোকে এৰি দিলেও কোনো ধৰণৰ অসুবিধা নাই আপোনালোকে যেহেতু আপোনালোকৰ ডকুমেন্টছৰ সৈতে যিখন মই PDF আপোনালোকক দিছো লেটাৰটো হেটো যদি আপোনালোকে PDF বনাই লৈছে সেই ডিটেইলছসমূহ ইয়াতে আপোনালোকে আপলোড কৰি দিলে আপোনালোকৰ সম্পূৰ্ণ হৈ যাব স্ক্ৰল ডাউন হেকত আহি আপোনালোকে যেটো সেন্ড মেছেজ অপশন ক্লিক কৰি দিব সেন্ড মেছেজ অপশনত ক্লিক কৰাৰ লগে ইয়াতে চাওক আপোনালোকে দেখিবলৈ হৈছে সাকসেসফুল ইউৰ ৰিকুৱেষ্ট কমপ্লিট সাকসেসফুলি আপোনালোকে নিশ্চয় দেখিবলৈ হৈছে তো এনেকৈ আপোনালোকৰ ফাইনালি সাবমিট হৈ যাব এতিয়া চাওক আপোনাৰ ইয়াৰ পৰা এটা সুবিধা হ'ব যে আপুনি যে এজন দুখীয়া মানুহ আপোনাৰ এড্ৰেছত হেতু কিন্তু এটা ডিটেইলছ আপোনাৰ সৰকাৰলৈ ঘুচি গল ঠিক আছে